হৰ হৰ মহাদেৱ। কি খবৰ আপোনালোকৰ? মোৰ খবৰ খুবেই ভাল। সো গোটেই মাহটো আমি শাওণ মাহ পালন কৰিম। প্ৰথমবাৰ ৰিল দিছিলো, চাগে আপোনালোকে চাইছে। আজি শেষ সোমবাৰ বুলি আমি এনেদৰে দুয়ো হাজবেণ্ড ৱাইফ বাবাক অলপমান সেৱা আগবঢ়াই দিছো। সো অকমান আপোনালোককো দেখুৱাই দিলো। ঘৰত আমাৰ বহুত ধুনীয়াকৈ কৰে। আজি মই ইয়াতে যেনেকুৱা পাৰিছো তেনেকুৱা ৰুমত কৰি দিছো। সো তাৰপিছত বনালো পায়স বনাই লৈ কিনে মই বুনিয়া লাড্ডু আৰু বুনিয়া দি খাই দিলো। মই ভাল পাওঁ তেনেকুৱা খাই। তাৰপিছত আহি গ'ল প্ৰসাদ, মেইন নাৰিকল প্ৰথম খাই লৈ তাৰপিছত বাকীখিনি লাহে লাহে খাম আৰু। ঘৰত মনত পৰিছে আৰু ঘৰত ইমান ধুনীয়াকে কৰে আমাৰ, চবে মিলি ভালকে ভাল লাগে আৰু। ইয়াতে আমি আৰু দুই হাজবেণ্ড অকলশৰীয়া হৈ গৈছো। তো মন্দিৰ চন্দিৰ যোৱা নাই, ঘৰতে এনেকুৱা মানে ৰুমতে কৰি দিলো আৰু। আপোনালোকে আজিৰ দিনটো কি কৰিলে জনাব। তাৰপিছত আহি গ'ল আমাৰ খানা দুপৰীয়াৰ। মই বনাইছো মুং দাইল, ভাত কেৰেলা, আলু, বিলাহী, ঘি আৰু জিৰা দি পেলাই তেজপাত দি শুকান জলকীয়া দি কুকাৰত ভাজি লৈছো প্ৰথমতে। তাৰপিছত চিটি মৰাই দিছো, খেলা খতম। হালধি নিমখ দি পেলাই। বহুতে ভাবিব পাৰে তাই সোমবাৰ পূজা কৰিছে, ব্ৰত থোৱা নাই নেকি? নাই, মই ব্ৰত থোৱা নাই। কিয়নো মই আগতে থৈছিলো, কিন্তু মোৰ বেমাৰৰ কাৰণে মোক ডক্তৰে মানা কৰিছে। হ'ল আজি 2-3 বছৰমান মই ব্ৰত নথওঁ। সো নেমুখিনি এনেকুৱা চেপি লয়, গৰম ভাত, এইপিনে ভোট জলকীয়া, ইমান মজা লাগিছে, গোন্ধটো বঢ়িয়া। কাজি নেমু, জলকীয়াটো ইমানে জ্বলা আছে, মানে অকমানিয়ে লৈছো আৰু এনেকুৱা ভাতত মই সানি খাবলে। তাৰপিছত এনেদৰে কিন্তু অলপ বইল টাইপ খাই ভাল লাগিছে, বেয়া লগা নাই। আজি আমি গোটেই মাহটো এনেদৰে খালো। তাৰপিছত আজিলৈ আহিছো আৰু। যদি মোৰ ভিডিঅ' ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব। বাই বাই।